আজি মই মোৰ ভ্লগটোত আপোনালোকক দেখুৱাম মৰ্নিঙৰ ভিউ জাগিৰোডৰ যিমান পাৰোঁ। তো মৰ্নিং ৱাক কৰিম বুলি গৈ আছোঁ। ফাইনেলি আহি পালোঁ জাগিৰোডত থকা কেন্দ্ৰীয় বিদ্যালয়খনলৈকে বুলি। চাওক কি ধুনীয়া এটা ফ্ৰেছ পৰিৱেশ নহয়নে? তো গৈ আছোঁ। এইবাৰ আহি পালোঁ দেওশাল মন্দিৰ শিৱ মন্দিৰটোলৈকে বুলি। এটা সেৱা লৈ ল'লোঁ, মোৰো যে ভাল হয় আপোনালোকৰো যে ভাল হয়। ৰাস্তা দেখা পালোঁ দেওশাল মন্দিৰৰ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাই আছে যে মই আজি মৰ্ণিং ৱাকৰ ভিডিঅ' এটা মানে কি আৰু মৰ্ণিঙৰ পৰিৱেশৰ ৰাতিপুৱাৰ পৰিৱেশৰ ভিডিঅ' এটা আপলোড কৰিবলৈ গৈ আছোঁ। লাষ্ট ব্লগ চাই আপোনালোকে গম পাইছে যে মই জাগিৰোডত আছোঁ, জাগিৰোডত কৰ্মসূত্ৰে আছোঁ। তো জাগিৰোডৰে কিছু ঠাই মই আপোনালোকক জাগিৰোডৰে কিছু ঠাই মই য'ত আছোঁ মই নামবোৰ কৈ দিম বাৰু কি ঠাইত আছোঁ। ৰাতিপুৱাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। তো ওলাই আহিছোঁ এতিয়া 5:30 বাজি গ'ল। কেনেকৈ কি কৰিম গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। তো গাইজ এতিয়া 5:30 বাজি গ'ল। মই 5টাতে ওলাইছিলোঁ। 5টাত মানে উঠিছিলোঁ টোপনিৰ পৰা। উঠি লৈ ব্ৰাছ কৰিলোঁ, এনেকৈ ব্ৰাছ কৰাত তাৰপিছত ওলোৱা এনেকৈ টাইম মিলাই 5:30 বাজি গ'ল। তো 5:30 বাজি গ'ল, মই ওলাইছোঁ জাষ্ট। তো এতিয়া আপোনালোকক ধুনীয়াকৈ যিমান পাৰোঁ দেখুৱাই থাকিম মানে জাগিৰোডৰ যিটো ঠাইত মই যাওঁ। তো ছাতি লৈ আহিছোঁ, এইকেইদিন যিহেতু বৰষুণ আহি আছে আৰু ক'বতো নোৱাৰি ন, লগতে ডিউটিও আছে, সেইবাবে ছাতিটো লৈ আহিছোঁ, জল্দি যিহেতু যাব লাগিব। তো মই এনেকৈ আহিলোঁ ইফালৰ পৰা মানে জাগিৰোড টাউনৰ পৰা নগাঁও লাইনটোত এনেকৈ আহিলোঁ। তো এনেকৈ মই ধুনীয়াকৈ যিমান পাৰোঁ যাবলৈ চেষ্টা কৰিম। আৰু চাওকচোন পাহাৰীয়া এৰিয়া, জানে আপোনালোকে জাগিৰোডত পাহাৰ বহুত আছে। তো এইটো পূৰা পাহাৰ এৰিয়া হয়। তো এনেকৈ আহিলোঁ, এইটো নগাঁও যোৱা লাইনটো। চাওক কি ধুনীয়া লাগিছে পৰিৱেশটো, ছানৰাইজ হৈছে আৰু। মই ভাবিছিলোঁ এই কেইখন দোকান আছে, দোকানকেইখনত মই চাহ খাম বা কিবা এনেকৈ খাম বুলি ভাবিছিলোঁ। তো দোকানকেইখন বন্ধ। 5:30 আই থিংক দেৰিকৈ খোলে। মই ভাবিছিলোঁ আগতে মই আহি পাইছোঁ এইখিনি ঠাইত খুলিব বুলি ভাবিছিলোঁ, কিন্তু খোলা নাই। মই আগত খাবলৈ চেষ্টা কৰিম। এইকেইদিন প্ৰায় বৰষুণে দি আছে, ৰাতিপুৱা লগতে গধূলিও দিয়ে। তো কি হৈছে, ডিউটি কৰোঁ, ডিউটি কৰিলে কেতিয়াবা ৰ'দ, কেতিয়াবা বৰষুণ, কেতিয়াবা মানে বতাহ। তো সেইটো কাৰণে অলপমান জ্বৰ হৈছিল অলপমান। তাৰপিছত টেবলেট খালোঁ, ভাল হ'ল। তো এতিয়া অলপ চৰ্দি লাগি আছে, গলটো মানে চেকচেকাই। তো ভাবিলোঁ ডিউটি ৰুম এনেকৈ কৰি থাকিলে নহ'ব, নেচাৰৰ লগতো অলপ এট্ৰেক্ট হ'ব লাগিব। সেইবাবে মৰ্ণিং ৱাক আজি ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা। আৰু লগতে মই আগতে যিহেতু জাগিৰোডত থাকি যোৱা জানো, মই এই ঠাইখিনি সঁচাই বহুতেই ভাল লাগে। পাহাৰ, ৰাস্তাটো চাওকচোন, 2 লেন। তাৰপিছত আৰু চাওক কি মজা লাগে। তো গাইজ বৰ্তমান মই যোনটো ৰাস্তাত আছোঁ সেইটো হ'ল জাগিৰোড মেইন টাউনৰ পৰা পেপাৰ মিলটো যে আগতে আছিলে, তাতে যিহেতু আমাৰ প্ৰজেক্টটো চলি আছে, মই কাম কৰি আছোঁ। তাৰ পৰা নেলিৰ পিনে যোৱা অৰ্থাৎ দেওশাল মন্দিৰৰ পিনে যোৱা ৰাস্তাটোতে মাজতে আছোঁ। তো বহুতে হয়তো ধৰিব পাৰিছে, ইয়াত লিখাও আছে ৱেলকাম টু জাগিৰোড ব্ৰাঞ্চ। ইফালে জাগিৰোড আৰু এইফালে আপোনাৰ দেওশাল মন্দিৰ, নেলি, এনেকৈ নগাঁৱলৈকে বা আপাৰ আচামলৈকে যাব পাৰে ৰাস্তাটো, মেইন ৰাস্তাটো আৰু নেশ্যনেল হাইৱেটো। ছাতিটো লৈ লৈ অসুবিধা হোৱাৰ বাবে আৰু লগতে ভিডিঅ' বনাবলৈ দিগদাৰ হয় বাবে বেক চাইডে এনেকৈ লৈ লৈছোঁ। তো ৰাতিপুৱাৰ পৰিৱেশ যিহেতু, এতিয়া তেলৰ গাড়ী বা এনেকৈ ডাম্পাৰ, ট্ৰাক এইবোৰে বেছি অহা যোৱা কৰি আছে। এখন জাষ্ট অটো এখন দেখা পালোঁ। তো
তো গাইজ আহি মই পাই গ'লোঁ কেন্দ্ৰীয় বিদ্যালয় HPCL জাগিৰোড। তো ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত এই কেন্দ্ৰীয় বিদ্যালয়খন আছে। সঁচাই মানে যিখিনি ষ্টুডেণ্টে ইয়াত পঢ়ে বা যিখিনি টিচাৰ্ছে কাম কৰে ইয়াত নেচাৰেল ভিউৰ মাজত থাকিব পাৰে, সঁচাই লাকি, দে আৰ লাকি। তো আগলৈকে গৈ আছোঁ। মোৰ কিন্তু গাইজ এটা অভ্যাস ভাল, মই বহু সময় মানে ফুটবল খেলি থাকিব পাৰোঁ, বহু সময় খোজকাঢ়ি থাকিব পাৰোঁ। তো মানে খোজকঢ়া হওক, ফুটবল খেলা হওক, এইবোৰ অভ্যাস যিহেতু আছে বহু সময়লৈকে। তো যিহেতু ডিউটিৰ মাজতো সেনেকৈ গাড়ী পালেতো পালোঁৱেই অফিচত, কেতিয়াবা নাপালেতো খোজকাঢ়ি আপ ডাউন কৰিব লাগে। মই মোৰ ৰুমৰ পৰা ডিউটি লোকেশ্যনলৈকে যাওঁতে 40 মিনিট লাগে, আহোঁতে 40 মিনিট ভাবক। তো সেইকাৰণে যিহেতু এইবোৰ অভ্যাস আছে খোজকঢ়া, তো যাব পাৰোঁ আৰু মিনিমাম 4-5 কিলোমিটাৰ, তাতকৈ বেছি মই খোজকাঢ়ি যাব পাৰোঁ, কোনো ধৰণৰ টেনশ্যন নাই। তো গৈ আছোঁ ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত, এখন পাহাৰ লগতে 2 লেন ৰাস্তা এটা, মাজেৰে কি ধুনীয়াকৈ গছ পুলি ৰোৱা আছে। জানে আপোনালোকে এইটো লাইনত জাগিৰোড মানে আপোনাৰ যোৰাবাটৰ পৰা পূৰা নগাঁও লাইনটো ৰাস্তাবোৰ কিমান ধুনীয়া, যদি আপোনালোকে আহি পাইছে গম পায়। ৰুমৰ পৰা অহা আধা ঘণ্টা হৈ গ'ল। তো এতিয়া ছানৰাইজ প্ৰায়খিনি হ'লে, ৰ'দো লাগিছে যিহেতু এইকেইদিন গৰম, দিনত গৰম বা কেতিয়াবা ৰাতিপুৱা বৰষুণ, গধূলি বৰষুণ, দিনত পূৰা ৰ'দ। এতিয়াও ৰ'দ পূৰা ওলাইছে, আজিও গৰমেই হ'ব চাগে বহুত। ফাইনেলি আহি প্ৰায় 2-3 কিলোমিটাৰৰ ভিতৰত হ'ব। আহি পাই গ'লোঁ দেওশাল মন্দিৰ। চাওক আপোনালোকে জানেই দেওশাল মন্দিৰৰ কথা, বহুত ফেমাছ হয়, শিৱ মন্দিৰ। তো এইটো বোটখন আছে লেফ্ট ছাইডে জাগিৰোডৰ পৰা নগাঁৱৰ পিনে যোৱা, আৰু ৰাইট ছাইডে আছে মন্দিৰটো। তো এইখিনিত তো এতিয়া মই যাব নোৱাৰিম বাৰু, যিহেতু মই গা ধোৱা নাই, ৰাতিপুৱা জল্দি আহিছোঁ মৰ্ণিং ৱাক কৰিম বুলি। কেতিয়াবালৈকে নিশ্চয় আহিম, বেছি দূৰ নহয় মোৰ ৰুমৰ পৰা। আজ মই ইয়ালৈকে আহিছিলোঁ, অৰ্থাৎ দেওশাল মন্দিৰৰ ফ্ৰণ্টলৈকে বা দেওশাল মন্দিৰৰ এইখিনি ঠাইত আহিছিলোঁ যেতিয়া মই স্কুটি লৈ শিৱসাগৰত গৈছিলোঁ, মানে মোৰ ছেকেণ্ড চাইডত গৈছিলোঁ। তো এইখিনিতে থিয় হৈ মই ভিডিঅ' বনাইছিলোঁ, মনত আছে। আৰু ইয়াতে এখন বজাৰ টাইপ মানে দোকান, মানে চক টাইপৰ আছে। আৰু আপোনালোকে জানে ইয়াতে আহিলে মন্দিৰৰ সামগ্ৰীৰ কাৰণে দোকান বহুকেইখনেই আছে। আৰু এনেকৈ চিধা নগাঁও। আচ্ছা, বহুত ভাল লাগিছে ঠাইখিনিলৈকে আহি। চাওক কি ধুনীয়া ফ্ৰেছ পৰিৱেশ। তো গাইজ চাওক আহি পাই গ'লোঁ গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ থান। ইয়াৰ পৰা এটা সেৱা লৈ ল'লোঁ। দিনবোৰ যেন ভালে ভালে যায়। তো ইয়াৰ পৰা সেৱা এটা লৈ ল'লোঁ। আপোনালোকৰ বাবেও পে' কৰিলোঁ যে আপোনালোকৰো ভাল হয়, আৰু মোকো আশীৰ্বাদ কৰিব এনেকৈ যে আগবাঢ়ি যাই থাকিব পাৰোঁ, শক্তি পাই থাকোঁ। তো ধুনীয়াকৈ এবাৰ ইয়াৰ পৰা আকৌ এবাৰ দেখুৱাই দিছোঁ দেওশাল মন্দিৰৰ পৰিৱেশ। কৃষ্ণ বাবু এদিন আহিব লাগিব। গাইজ মই ভাবিছিলোঁ চাহ খাম বুলি, য'ৰ পৰা আহিলোঁ বৰ্তমান ইয়ালৈকে এখন চাহৰ দোকানো খোলা নাই, আছে বাৰু দোকান, তো উপায় নাই, খাব নোৱাৰিম। তো দেওশাল মন্দিৰৰ পৰা আৰু অলপমান আগলৈকে গৈ আপোনালোকক দেখুৱাই আছোঁ। দেওশাল মন্দিৰৰ পৰা নগাঁও পিনে যোৱা ৰাস্তাটোৰ পিনে অলপমান আহিলে আপোনালোকে 18 নং দেওশাল গাঁও পঞ্চায়ত কাৰ্যালয়টো পাব। মই ইয়ালৈকে আহিলোঁ আৰু নাযাওঁ বাৰু, ৰাস্তাবোৰ একেই হয়। আৰু চাব লগা ঠাই আছে বাৰু, মই স্কুটিখন লৈ কেতিয়াবালৈ আপোনালোকৰ ভ্লগৰ থ্ৰুৰে জনাম।
আৰু ইয়াতে পোষ্ট অফিচটো আছে চাগে ইয়াত দেওশালৰ ইণ্ডিয়া পোষ্ট হয় তো এইখিনি এতিয়া আকৌ ৰিটাৰ্ণ যাম ৰুমলৈকে বুলি তো গাইজ ভাবি আছিলোঁ মৰ্ণিঙৰ পৰিৱেশ আপোনালোকক দেখুৱাম ৰাতিপুৱাৰ পৰিৱেশ আপোনালোকক দেখুৱাম লগতে মৰ্ণিং ৱাক কৰিম যিহেতু ডিউটি ৰুম কিমান কৰিম আৰু নিজৰ হেল্থৰ কথাও আছে তো এনেকৈ মাজে মাজে আহি থাকিম টাইম পালে তো গাইজ ভিডিঅ'টো দেখুৱালোঁ শ্বৰ্ট হ'ল শ্বৰ্ট ভিডিঅ' চাই আজিকালি মানুহে ভাল পায় বাৰু তো গাইজ এইটো আছিল আজি মোৰ ভ্লগ জাগিৰোডৰ পৰা যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব তো গাইজ উন্নত ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ বাই বাই ফ্ৰম জাগিৰোড লাভ ইউ অল